সংগীত হৈছে সমগ্ৰ মানৱ জাতিৰ কাৰণে সাৰ্বজনীন ভাষা, য'ত ভাষাৰে বুজাব নোৱাৰা কথাবোৰ সংগীতৰ মাধ্যমেৰে ক'ব পাৰি। আৰু এই সকলোবোৰ সম্ভৱ হৈ উঠে সংগীত সাধকসকলৰ সাধনাৰ ফলশ্ৰুতিত। তেনে এজন সংগীত সাধক যিজনে ৯৮ বছৰ বয়সলৈ সংগীতক পূজা কৰি আহি আছে, তেখেত হৈছে অসমৰ জ্যেষ্ঠ সংগীত সাধক বৰপেটা শিৰোমণি বঁটা প্ৰাপক সত্যকৃষ্ণ মিশ্ৰ। চনতে অসমৰ কাশী পৰীক্ষাত বৰপেটা চহৰত এক সাংগীতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ পণ্ডিত প্ৰবৰ নাৰায়ণ দেৱ মিশ্ৰ আৰু মাতৃ হেমপ্ৰিয় মিশ্ৰ। পণ্ডিত প্ৰবৰ নাৰায়ণ দেৱ মিশ্ৰৰ পিতৃ আছিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া গোবিন্দদেৱ মিশ্ৰ। প্ৰয়াত নাৰায়ণ দেৱ মিশ্ৰ কেৱল সংগীতৰে নহয়, ভাৰতবৰ্ষৰ সংগীত পণ্ডিতসকলৰ ভিতৰতে নাম থকা এজন বিগদ্ধ পণ্ডিত আছিল। সত্যকৃষ্ণ মিশ্ৰই পিতৃৰ তত্বাৱধানতে শাস্ত্ৰীয় সংগীতত বুৎপত্তি থকা গোবিন্দ উস্তাদ, মতি উস্তাদ, খৰ্গে উস্তাদ প্ৰমুখ্যে সেই সময়ৰ কেইবাজনো গুণী শিল্পীৰ সান্নিধ্যলৈ আহি ধ্ৰুপদী শৈলীৰ লগতে বিভিন্ন ৰাগৰ সৈতে চিনাকি হৈ সংগীত জীৱন আৰম্ভ কৰে। পৰৱৰ্তী কালত সত্যকৃষ্ণ মিশ্ৰদেৱে জ্যেষ্ঠ ভাতৃ গংগাধৰ দেৱ মিশ্ৰৰ তত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰি কণ্ঠ সংগীতৰ উপৰিও তবলা, বেহেলা, সৰুদ আদি বাদ্যযন্ত্ৰতো কলাত্মক পাৰদৰ্শিতা লাভ কৰে। সত্যকৃষ্ণ মিশ্ৰ 1946 চনতে বৰপেটা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত দক্ষতাৰে উত্তীৰ্ণ হয়। 1948 চনত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। 1950 চনত কটন কলেজৰ পৰা দৰ্শন বিষয়ত সন্মানসহ BA ডিগ্ৰী লাভ কৰে। সত্যকৃষ্ণ মিশ্ৰই কৰ্মজীৱন শিক্ষকতাৰে আৰম্ভ কৰে। যিখন বিদ্যাপীঠৰ পৰা সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিল, সেইখন বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পৰৱৰ্তী কালত 1956 চনত সহকাৰী শিক্ষক হিচাপে শিক্ষকতা কৰিবলৈ চাকৰিত যোগদান কৰে। 1988 চনত অধ্যক্ষ হিচাপে সেইখনৰ পৰাই অৱসৰ গ্ৰহণ কৰে। সত্যকৃষ্ণ মিশ্ৰ মোৰ সৰু খুৰা হয়। তেখেত এগৰাকী শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক হোৱাৰ উপৰিও তেওঁ সংগীত সংস্কৃতিৰ যিটো ঐতিহ্য আছে সেইটোৰ ধাৰক বাহক। আৰু সৰুৰে পৰাই তেওঁ কণ্ঠ সংগীতৰো চৰ্চা কৰিছিল। বিশেষকৈ ভায়লিন, সৰোদ এইবিলাক বজাইছিল, তবলা বজাইছিল আৰু কণ্ঠ সংগীতৰো তেওঁ চৰ্চা কৰিছিল, বিশেষকৈ ভজন, যিটো চেমি ক্লাছিকেল মিউজিক সেই ধৰণৰ। আৰু বৰগীত, যিহেতুকে বৰপেটাৰ এটা বিশিষ্ট পৰিয়ালৰ বৰপেটা সত্ৰ ঐতিহ্য পৰম্পৰাৰ মাজতে ডাঙৰ দীঘল হৈছিল, বৰগীতো শিকিছিল। আৰু এই ক্ষেত্ৰত তেওঁক মানে তেওঁৰ ফ্ৰেণ্ড, ফিলচফাৰ, গাইড বুলি ক'ব পাৰে গংগাধৰ মিশ্ৰ, তেওঁৰ ককাক। তেওঁৰ কথাটো জানেই যে তেওঁ একাধাৰে বিভিন্ন গীত বাদ্যৰ তেওঁ সেৱক সাধক আছিল আৰু জলতৰংগৰ একক আৰু অদ্বিতীয় শিল্পী আছিল, লগতে ভায়লিন বাদক,
চৰত বাদক বেঞ্জু বাদক তবলা বা অন্যান্য গীত মাত এইবিলাকৰ তেওঁ চৰ্চা কৰিছিল সত্ৰীয়া সংগীত সংস্কৃতিৰ চৰ্চা কৰিছিল তেওঁৰ তত্ত্বাৱধানতে সৰুকালৰ পৰাই তেওঁ সংগীতৰ শিক্ষা দীক্ষা লৈছিল সত্যকৃষ্ণ মিশ্ৰই নিৰুপমা মিশ্ৰৰ সৈতে 1957 চনত বিবাহ পাশত আবদ্ধ হৈ বৈবাহিক জীৱন আৰম্ভ কৰে আৰু তেওঁলোকৰে তিনিটাকৈ সন্তান ক্ৰমে কৃষ্ণ কুমাৰী দেৱী বিদ্যুৎ মিশ্ৰ আৰু প্ৰদ্যুৎ মিশ্ৰক সংগীতৰ বিষয়ত শিক্ষাদান দি পৈণত কৰি সংগীতৰ সাধনাৰ উন্নতিৰ জখলাত আগবঢ়াৰ বাবে সাধনাত ব্ৰতী কৰায় সত্যকৃষ্ণ মিশ্ৰ এজন সুদক্ষ অভিনেতা হিচাপেও পৰিচিত আছিল মঞ্চত বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ইয়াৰ উপৰি খেল ধেমালিতো চখ আছিল সত্যকৃষ্ণ মিশ্ৰদেৱে অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা নাট্যশিল্পী আৰু সংগীত শিল্পী হিচাপে বহুতো সম্বৰ্ধনা লাভ কৰাৰ উপৰিও অসম চৰকাৰে শিল্পী পেঞ্চনেৰে সন্মানিত কৰি স্বীকৃতি প্ৰদান কৰিছে ইয়াৰ উপৰি সংগীত সূৰ্য বঁটা বৰপেটা শিৰোমণি বঁটাৰে বিভূষিত হৈছে সত্যকৃষ্ণ মিশ্ৰই আহকচোন তেখেতৰ মুখেৰে সকলোবোৰ কথাৰ বুজ লওঁ পণ্ডিত প্ৰবৰ নাৰায়ণদেৱ মিশ্ৰৰ কনিষ্ঠ পুত্ৰ বৰপেটা শিৰোমণি সত্যকৃষ্ণ মিশ্ৰৰ সৈতে আমি কথা পাতিম এই বয়সতো আপুনি সংগীত চৰ্চা কৰি আছে আপুনি সংগীত চৰ্চাৰ আপোনাৰ প্ৰথম পৰ্যায়ৰ বিষয়ে কওকচোন আপোনাৰ গুৰু কোন আছিলে মোৰ প্ৰথম গুৰু আছিল মোৰ ককাদেউ পণ্ডিত গংগাধৰ দেৱ মিশ্ৰ তেখেতৰ মৰাই মই সংগীত শিকিছিলোঁ তেখেতে শিকিছিল গোবিন ওস্তাদ বুলি একদম আমাৰ বৰপেটাৰে প্ৰথম বেজাই শিকিছিল আৰু অন্য ওচৰৰ এইবিলাকো শিকিছিল তেওঁ তেখেতৰ পৰা মই 10 বছৰমানৰ ভিতৰত মই সংগীতত আৰম্ভ কৰিছিলোঁ প্ৰথমতে বৰগীত তাৰপিছত ভজন তেনেকুৱা গীতবিলাক আমি গাইছিলোঁ প্ৰথমৰ পৰাই আমাৰ দেউতাও আছিল বৰগীতত ভাল ডাঙৰ সাধক আছিল তেখেত বৰগীত সম্বন্ধে খুব জনা শুনা মানুহ আছিল পণ্ডিত মানুহ গতিকে তেখেতে ৰাগত বৰগীতো গাইছিল আমাকো গোৱাইছিল এনেকৈ এটা পৰিৱেশ প্ৰথমৰ পৰা পৰিৱেশ মোৰ জন্ম 1926 চনত তেতিয়াৰ পৰাই গানৰ হেৰিবিলাক তালিম লোৱা হৈছে সেই সময়ত আপোনালোকৰ ঘৰখনেই এই অঞ্চলৰ ভিতৰত সংগীত চৰ্চাৰ প্ৰাণ কেন্দ্ৰ আছিল আপোনালোকৰ ঘৰলৈ সংগীত সাধকসকল আহিছিল আপুনি কাক কাক লগ পাইছিলে আমাৰ ইয়াতে ঘৰ এটা আছিল ঠিক পেৰালেলটো হেৰি যিটো ৰাস্তা আছে সেই পেৰালেলৰ এটা দীঘলীয়া ঘৰ আছে সেই ঘৰটোতে আচল বহিছিল যিকোনো সাংস্কৃতিক হেৰি সেই সময়ত গোবিন ওস্তাদ মতিলাল ওস্তাদ বুলি এজন আছিল ওস্তাদ খগেন দাসৰ খুৰাক তেওঁ আছে তাৰপৰা স্বৰ্গেশ্বৰ বান এইবিলাক ক্লাছিকেল মিউজিচিয়ানে বিশেষ কৰি এইবিলাক আহিছিল
তাৰপিছত আৰু বেলেগ বেলেগ বহু যিবিলাক গায়ক আহে বৰপেটাত সকলোৱে ইয়ালৈ আহে, বহু আহিছিল। সেইটো সময়ত বৈঠক হৈছিলে, বৈঠক বৈঠকৰ বিষয়ে অলপ হৈছিল, কওকচোন। বৈঠকী বৰপেটা বৈঠকী। হয়। এই বৈঠকী এটা বিশেষ হেৰি, সেই বিয়াৰ আগদিনাখন বৈঠকী বহে, গোটেই ওৰে ৰাতি তাত আমাৰ ইয়াতে লোকেল যিবিলাক ওস্তাদ সেইবিলাকে ভাগ লয়, গায়কবিলাক লগ লাগি মানে ওৰে ৰাতি কাটি যায়। আপুনিও গৈছিলে? মই গৈছিলোঁ, আমি তিনিওজন গৈছিলোঁ। মই তাৰপিছত ককাই যোৰহাটত যাওঁ, যোৰহাটত আছিল তেখেতে প্ৰিন্সিপাল আছিল, তেখেতে চৰত বেলা বজা আছিল, গংগাধৰ, আমি তিনিওজন একেলগে যাওঁ, গৈ তাতে বৈঠকীত অংশগ্ৰহণ কৰোঁ। কেতিয়াবা গান গাওঁ, কেতিয়াবা বেলা বজাওঁ, কেতিয়াবা চৰত বজাই ককাই যাওঁ, তেনেকুৱা পৰিৱেশ। বৈঠকীবিলাক যেতিয়া হৈছিলে আপুনি কেনেকুৱা ধৰণৰ গান গাইছিলে সেই সময়ত? গান গাইছিলোঁ। কেনেকুৱা ধৰণৰ? আমি কিছুমান কিতাপৰ পৰা হেৰি কৰি স্বৰলিপি উদ্ধাৰ কৰি গাইছিলোঁ তেতিয়া বেলেগ বেলেগ ৰাগত। এতিয়া মই গাওঁ এটা গান আপোনাৰ পৰা শুনিম। ভৱানী দয়ানী মহাভাগৱানী সকল মুদগানী ভৱানী দয়ানী সেই বৈঠকীসমূহত হেমাংগ বিশ্বাস, বিষ্ণু ৰাভা, চেলিন চৌধুৰী দৰে মানে বিশিষ্ট ব্যক্তিসকল যিসকল আমাৰ চিৰনমস্য সেইসকল আহিছিল, সেইসকলৰ লগত মানে লগ পাই আপুনি কেনেকুৱা অনুভৱ কৰিছিল তাৰ বিষয়ে যদি অলপ কয়। সেই সময়ত আচলতে ক্লাছিকেল মিউজিকৰ এই বৈঠকবিলাক ক্লাছিকেল মিউজিকৰে ওস্তাদি গায়ক, চববিলাক ওস্তাদি গায়ক লগ লাগে। কিন্তু চলিল চৌধুৰী ডাঙৰীয়াৰ তেখেতে ওস্তাদি নেগাইছিল। আধুনিক বাংলা, আধুনিক অসমীয়া, হেমাংগ বিশ্বাস আধুনিক অসমীয়া। কিন্তু বিষ্ণু ৰাভা আছিল, বিষ্ণু ৰাভা তেখেতে ক্লাছিকেল গাব পাৰে, ভজন তজন গাব পাৰে আৰু আধুনিকো, তেনেকুৱা পৰিৱেশ। আমাৰ ইয়াত আচলতে আচলত বহিলে ক্লাছিকেল মিউজিক গাইছিল, নাইবা ভজন তজন এনেকুৱা। এজন হৰেণ খন্তি বুলি আছিল তেতিয়া বৰপেটাত, আৰ্টিষ্ট, তেওঁ আঁকিব পাৰে। চিনটো তেতিয়া থিয়েটাৰ চিন আঁকিছিল, তেখেতে হিন্দী গান গাইছিল।
সেই ক্লাছিকেল নহ'লেও। অসমৰ বাহিৰেও আপুনি অন্য ঠাইত সংগীত পৰিৱেশন কৰিছে নেকি? আপুনি বেলেগ বেলেগ ঠাইলৈ গৈছে নেকি? বাহিৰতো মই কলকাতাত বজাইছিলোঁ অলপ সময়, বেছি সময় নহয়। তেতিয়া তেওঁলোকে ৰিমাৰ্ক দিছিল যে ইমান বয়সতো মানে তৰুণের মতো বাজাচ্ছে, তরুণের মতো। এবার বজাইছিল মই এবার। আপোনাৰ শিক্ষা জীৱনৰ সম্পৰ্কে অলপ কওকচোন। মই বৰপেটা বিদ্যাপীঠত মেট্ৰিক পাছ কৰিছোঁ, তেতিয়া মেট্ৰিকে বুলিছিল। তাৰপিছত MBC কলেজ বৰপেটা, তাতে মই আগে পঢ়িছোঁ, আগে পাছ। কটন কলেজত BA কটন কলেজ। ইউনিভাৰ্চিটিতে MA পঢ়িছিলোঁ মই। এইখিনি তাৰপিছত চাকৰি 1957 চনত মই বৰপেটা বিদ্যাপীঠত জইন কৰোঁ এছিষ্টেণ্ট হিচাপে। তাৰপিছত এছিষ্টেণ্ট হেডমাষ্টাৰ, তাৰপিছত হেডমাষ্টাৰ, তাৰপিছত প্ৰিন্সিপাল। তাতেই মোৰ জীৱনটো। 1988 চনত ৰিটায়াৰ কৰিছোঁ মই। 1988 তেতিয়া ৰিজাল্ট খুব ভাল আছিল বৰপেটা বিদ্যাপীঠত। তেতিয়া ষ্টেণ্ডো কৰিছোঁ 4-5জন। আপুনি অভিনয় কৰিছিল, অভিনয়ৰ বিষয়ে যদি অলপ আমাক জনায়। অভিনয় কৰিছিলোঁ হেৰি সময়ত, পঢ়ি থকা সময়তে কলেজত। তাতে শকুনিৰ প্ৰতিশোধ গণেশ গগৈ, তাতে মই শ্ৰীকৃষ্ণৰ চৰিত্ৰ। তাৰপাছত এখন পৰিণাম বুলি এখন নাটক আছিল, নলবাৰীৰ প্ৰিন্সিপাল তেখেতৰ নামটো মানে গোস্বামী, তেখেতে ৰচনা কৰা। তাতে যাদৱৰ মেইন ভূমিকা সেইটো। খেলাৰ প্ৰতিও আপোনাৰ চখ আছিল, ফুটবলো খেলিছিল নিশ্চয়, সেই বিষয়ে কওকচোন। ফুটবল বেকত খেলিছিলোঁ এবাৰ, তাৰপিছৰবাৰ ফৰৱাৰ্ড খেলিছিলোঁ, ইনত খেলিছিলোঁ। সেই খেলা বেছি বাহিৰত খেলা নাই, আমাৰ বৰপেটা কম্পিটিশ্যনবিলাকত আমি খেলিছোঁ। আপুনি বহুতকে শিকাইছিল, আপোনাৰ যথেষ্ট শিষ্য আছিল। সেই সময়ত আপোনাৰ শিষ্যসকলৰ বিষয়ে কওকচোন, তেওঁলোকৰ নাম, তেওঁলোকে কেনেদৰে আগবাঢ়ি গৈছিল। আমাৰ শিষ্যৰ ভিতৰত প্ৰধান প্ৰভাত শৰ্মাই, বিদ্যুৎ প্ৰভাত শৰ্মা, প্ৰদ্যুৎও কিছু শিকিছিল। তাৰপিছত নৰেন দাস বুলি বৰগীতো গাইছিল, তেওঁ ক্লাছিকেল মিউজিকো গাইছিল। তাৰপিছত গোপা বুলি এজন আছিল, তেওঁ শিকিছিল ইয়াতে। একেজনমান আছিল, একেজন ভাল হৈ গ'ল, মানে দামীকে হৈ গৈছে। এই কৰ্মজীৱন, আপোনাৰ যি সংগীত চৰ্চা, তাৰ উপৰিও আপোনাৰ ঘৰ সংসাৰ, পৰিয়াল, সন্তান, এই সকলোৰে বিষয়ে যদি আমাক জনালে হয়, কেনেদৰে আপোনাক সহায় কৰিছিল সকলোৱে। মই বিয়া কৰাইছিলোঁ নলবাৰীত। নলবাৰীত তেখেত আছিল ইন্সপেক্টৰ অফ স্কুলছ দেৱেন্দ্ৰনাথ ভট্টাচাৰ্য। তেখেতৰ সুপুত্ৰ হৈছে হিৰণ্য কুমাৰ ভট্টাচাৰ্য। এওঁৰ নাম হৈছে নিৰুপমা। সেই নিৰুপমাক বিয়া কৰিছিলোঁ 57 চনতে। বিয়া কৰাই তেওঁ হেৰি, তাৰপিছত দিল্লী শিক্ষা সমাৰোহৰ প্ৰেচিডেণ্ট হ'ল, অল আছাম প্ৰেচিডেণ্ট। তাৰপাছত বিদ্যুৎ কুমাৰ মিশ্ৰ বুলি বিশিষ্ট এজন বেলাবাদক, এতিয়া হেৰি ষ্টেট মিউজিক কলেজৰ প্ৰিন্সিপাল। সেইজন মোৰ ল'ৰা প্ৰথম। ছোৱালী আছিল, ছোৱালীও মিউজিচিয়ান, MA পঢ়া মিউজিচিয়ান, চেণ্ট্ৰেল স্কুলত কাম কৰিছিল। আৰু প্ৰদ্যুৎ কুমাৰ মিশ্ৰ ভোকেলিষ্ট, ভাল ভোকেলিষ্ট। এইকেইজন মোৰ ল'ৰা ছোৱালী, 2জন ল'ৰা, 1জন ছোৱালী।
আপোনালোকৰ পৰিয়ালটো যথেষ্ট ভাল। আপুনি সৰুৰ পৰা নিয়ম কানুনত ডাঙৰ দীঘল হৈছে, কাৰণ আপোনালোকৰ সত্ৰাধিকাৰ পৰিয়ালৰ মানুহ আছিলে। হয়, আমাৰ উপৰিপুৰুষ হৈছে ৰাম গুৰু। তেখেত হৈছে শ্ৰী শংকৰদেৱৰ গুৰুস্থানীয় গুৰু বুলিছিল, ৰাম গুৰু। তেখেতে ৰাম গুৰু। তাৰপিছত ইয়াতে আহি আমি আগতে আছিলোঁ পাটবাঘিত। দামোদৰদেৱ, শংকৰদেৱ, হৰিদেৱ গোটেইবিলাক লগ লাগি ৰাম গুৰু। তাৰ পৰা আহি আমাৰ উপৰিপুৰুষজন গোপাল মিশ্ৰ, তেখেত আহি ইয়াতে সত্ৰাধিকাৰ হয় বৰপেটাত। তেতিয়াই এই বস্তিটোত আমাৰ বসবাস কৰোঁ। তেতিয়াৰ পৰা গোবিন্দদেৱ মিশ্ৰ বুলি খুব নামেই আছিল সাধক। তেনেকৈ আমাৰ যিটো সত্ৰীয়া সংস্কৃতি, সদায় আমাৰ পূজা হয়। এই গোপাল মিশ্ৰই তেখেতে নেপালৰ পৰা এটা বিগ্ৰহ আনিছিল, গোপাল নাম। এই গোপাল আছেই এতিয়া, পূজিত হৈ আছে সদায় পূজা কৰা হয়। ময়ো পূজা কৰিছিলোঁ, দেউতাই কৰিছিল, আমাৰ ভাতিজাই কৰে। এনেকৈ বৈষ্ণৱ পূজা কৰা হয়। শুনিব পাইছোঁ আপুনি কেছেটো বনাইছিলে নিশ্চয়। কেছেট এটা মই কৰিছিলোঁ, বিদ্যুতৰ ৰিকুৱেষ্ট কৰিছিলোঁ, তাৰপিছত এটা কেছেট কৰিছিলোঁ মই বেলাৰ। এই বেলাৰ বিভিন্ন ৰাগৰ আলাপ সেইটো থাকিব পাৰে, মই থাকিলে দিম নাই। আপুনি ইমান গোটেই জীৱন ধৰি সংগীত চৰ্চা কৰি আহিছে, আপোনাক সকলোৱে মৰম, আদৰ, সন্মান আৰু পুৰস্কৃতও কৰিছে, সেই বিষয়ে অলপ কওকচোন। নৰ্থ ইষ্ট ফাউণ্ডেশ্যন বুলি এখন হেৰি আছিল, আজিকালি সেইটো নাই বোধ হয়। তাত মোৰ সংগীত জ্যোতি বুলি এটা সম্বৰ্ধনা জনোৱা আছিল। আৰু দামোদৰ বৰাৰ এটা স্কুল গানৰ গুৱাহাটীত অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ পৰা মোক এই সংগীত ভগীৰথ, বিশেষ কৰি এইকেইটা, আৰু এটা বৰপেটা ৰত্ন, বৰপেটা মালি, এইবিলাক বেলেগ আৰু কেৱল গানৰ কাৰণে নহয়। গতিকে সংগীতত বিশেষভাৱে সেই দুটা মই পুৰস্কাৰ কৰোঁ। তেতিয়াৰ যি সংগীত চৰ্চা, ক্লাছিকেল যিখিনি কথা, এতিয়াৰ যি সংগীত চৰ্চা, তাৰ মাজত কিবা পাৰ্থক্য আপুনি দেখিছে নেকি? অলপ পাৰ্থক্য হৈছে, মানে সেইটো ছাত্ৰ ছাত্ৰীৰ দোষ নহয়, গুৰুবিলাকৰ কেৱল পাছ কৰি দিছে, এই পৰীক্ষা পাছ। যেনে সংগীত বিশালত সংগীত প্ৰবীণ বা পিছত এইবিলাক পাছ কৰি দি গাৰ্জেনবিলাকৰ বাহ লৈছে, ল'ৰা ছোৱালীক আচলতে ক্লাছিকেল মিউজিকৰ যিটো হেৰি আত্মিক সম্বন্ধ, সেই সম্বন্ধটো বহুতৰে নাই ল'ৰা ছোৱালীবিলাকৰ। তেওঁবিলাকক শুনিবলৈ যোগ্যতা নাই। সংগীত শ্ৰোতা হ'বলৈ যোগ্যতা লাগিব, শিক্ষা লাগিব, সেইখিনিও নাই। তথাপি আশা কৰিব পাৰি ভৱিষ্যতে যদি গুৰুবিলাকে আত্মিক সম্বন্ধ স্থাপন কৰি শিকায়, তেতিয়া হ'ব। এজন জ্যেষ্ঠ সংগীত সাধক হিচাপে সকলোৱে আপোনাক আদৰ সন্মান জনাই আহিছে। সংগীত চৰ্চাক লৈ আপুনি উত্তৰ পুৰুষক কি ক'ব বিচাৰে? সংগীত চৰ্চা হৈছে আচলতে জন্মৰ লগে লগে কিছুমান গুণ আহি যায়। সেই গুণটো বিকাশ কৰিব লাগিলে ভাল গুৰু লাগিব। সেই গুৰুৰ ব্যক্তিৰ পৰা সাধনা কৰিব লাগিব। সাধনাটো প্ৰথম হৈছে স্বৰ সাধন। এই স্বৰ সাধন নহ'লে একো সিদ্ধি নহয়। কিছুমান আছে
আচলতে তেওঁলোকৰ জন্মগত হিচাপে মেজিকৰ কোনো গুণ নাই। তেওঁবিলাক বহু সাধন কৰিব নোৱাৰে আৰু কিছুমানে কম সাধন কৰি ব্যুৎপত্তি লাভ কৰে। আমাৰ সংস্কৃতি হৈছে ভাৰতীয় সংস্কৃতি, সংস্কৃত আৰু ক্লাছিকেল মিউজিক, এই দুটা বিশেষ ভৰতমুনিৰ যিটো শাস্ত্ৰ বৈদিক, সেই বৈদিক প্ৰথা মতে আমাৰ এই শাস্ত্ৰীয় সংগীত চলি আছে। এই দুটা বস্তু একেবাৰে ভাৰতবৰ্ষই নহয়, পৃথিৱী বিখ্যাত বস্তু। আৰু এই দুটা বস্তু লৈ আমাৰ সভ্যতা গঢ়ি উঠিছিলে। সংস্কৃত বেদৰ, সংস্কৃত সাহিত্য আৰু সংগীত কলা, এইদৰে গঢ়ি উঠিছিল। এই সভ্যতাটো ধ্বংস হৈ নাযায়, অন্য সভ্যতা ধ্বংস হৈ গ'ল ইতিমধ্যে, কিন্তু আমাৰ ভাৰতীয় যিটো সভ্যতা সংস্কৃতি এই দুটা বস্তুৰ ওপৰত বৰ্তি থকা বুলি মোৰ অনুমান। গতিকে এই দুটা বস্তু অব্যৰ্থভাৱে শিকিব লাগে সকলোৱে। হয়, নিশ্চয়কৈ আপোনাৰ সৈতে কথা পাতি নিজে ধন্য মানিছোঁ, কিন্তু এতিয়া আমি আপোনাৰ পৰা বিদায় ল'ব লাগিব। নমস্কাৰ। আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ, প্ৰণাম জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ।